हेलो फ्रेंड्स, आज मैं एटा सरू एकदम छुटी रेसिपी एटा आनिछु। हेतु होइसे तियह आरु दৈৰ रायता। गतिके तार कारणे की इनग्रेडिएंट लागे हेतु होइसे या तियह एटा तियह मैं मिहिके ग्रेटारखনত अलप रुकी लैछु आरु अकमान दৈটো सबरे घरत एवेलेबल प्लेन दৈ बा मिठा दৈ हलेও हबो। एकाने अकमान दৈ লৈ এনেকে মই अकमान এনে এইখনেৰে অলপমান পেষ্ট এটা সৰুকে বনাই লৈছো। আকৌ আন এটা ইনগ্ৰেডিয়েন্ট লাগিব। ইনগ্ৰেডিয়েন্টটো হৈছে এই কেটামান জিৰা। এখন সৰু ননষ্টিক বাউল এটাত মই কেটামান জিৰা দি এইকেইটা অকমান रोस्ट কৰি লৈছো। অকমান रोस्ट কৰি বনাই ভাজি লৈছো। বেছি নহয়, অকমান জাস্ট বাউলটো গৰম হলেই হ'ব। অকমান মচমচিয়া হলে ভাল হ'ব। এতিয়া रोस्ट কৰি লোৱা জিৰাখিনি বেলনা লাঠিডাৰে অলপমান মিহি কৰি গুৰি কৰি ল'ব লাগিব। গুৰি কৰি মানে ইমানো গুৰি নহয়, অলপ দানা দানা হৈ থাকিলে ভাল হয়। তেতিয়া দৈৰ পেষ্টত মিক্স কৰিলে অলপমান চুবালে দাঁতত লাগে। দৈখিনি মিঠা টেঙা জ্বলা আৰু জিৰাৰ ভাৱটো আহিবলৈ লাগিব। সেইকাৰণে অকমান মিহিকে মাৰি ললো। এতিয়া দৈৰ যি বেটাৰটো বনাই লৈছো তাত এই মিহিকে গুৰি কৰি লোৱা জিৰা গুৰিখিনি দি দিলো। ইয়াৰ লগত আধা চামুচমান জলকীয়া গুৰি। জলকীয়া গুৰিটো হিসাব মতে ল'ব। বেছি জ্বলা খালে বেছি, কম খালে কম। আমাৰ অলপ কমহে খায়। আকৌ দৈটো যেহেতু প্লেন, সেই গতিকে মিঠা ভাৱটো থাকিব লাগিব। সেইকাৰণে মই 1 চামুচ বা 1.5 চামুচ চেনি দি দিছো। 1.5 চামুচ চেনি দিছো আৰু অকণমান নিমখ এতিয়া দি এইখিনি ভালকে মিক্সাৰটো বনাই ল'ব লাগিব। গোটেইখিনি ভালকে মিক্স কৰি ল'ব লাগিব। বাস পেষ্টটো বনোৱা হ'ল, গোটেইখিনি ভালকে মিক্স হ'ল। এতিয়া গোটেই তিয়হখিনি ইয়াত ঢালি দিছো। তিয়হখিনি ঢালি দি এতিয়া ভালকে গোটেইখিনি এটা মিক্স কৰি ল'ব লাগিব। গোটেইখিনি ভালকে মিক্স কৰি ল'ব। ইয়াতে আৰু এটা কথা ক'বলৈ বিচাৰিছো, সিজন টাইমত যেতিয়া সিজনেল ধনিয়া ওলাই আপোনালোকে ধনিয়া দিব পাৰে বা কেঁচা জলকীয়াও দিব পাৰে কাটি কাটি মিহিকে। নহলে নৰসিংহৰ পাতো এটা দুটা দিব পাৰে কাটি কাটি। তেতিয়া খাবলৈ টেষ্টটো ধুনিয়া হয় আৰু স্মেল এটাও ধুনিয়া আহে। ধনিয়াৰো আহে আৰু নৰসিংহৰ পাত দিলে তেতিয়াও ভাল ধুনিয়া আহে। তেনেহলে আজি ভিডিওটো ইমানখিনিতে হৈ গ'ল। ৰাইতা ৰেডি। ভিডিওটো ৰেচিপিটো চাই যদি ভাল লাগিছে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে আহিছো, বাই।